আজিৰ ভিডিঅ' প্ৰথম কুৱেশ্যনটো হ'ল এমৰ মান নিৰ্ণয় কৰা য'ত -3 টু দ্য পাৱাৰ m+1 ইনটু -3 টু দ্য পাৱাৰ 5 ইকুৱেল -3 টু দ্য পাৱাৰ 7 আৰু এনেধৰণৰ কুৱেশ্যন বহুত দেখা যায় ক্লাছ 10ৰ R5ৰ হয় অংক ঠিক আছে এইটো কুৱেশ্যন বহুত দেখা যায় এনে টেষ্টতো বহুতবাৰ আহিছিলে গতিকে সেইকাৰণে মই ভাবোঁ এইটো কুৱেশ্যনটো অহা বহুত চান্স আছে গতিকে এই কুৱেশ্যনটো অতি সহজ নিয়মত কৰিম চাওক কি দিয়া আছে -3 টু দ্য পাৱাৰ কি আছে m+1 আছে ইনটু -3 টু দ্য পাৱাৰ কি আছে 5 ইকুৱেল -3 টু দ্য পাৱাৰ কি আছে 7 আছে ঠিক আছে তেতিয়াহ'লে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম চাওক এতিয়া আমি এটা ফৰ্মুলা জানো কি ফৰ্মুলা জানো a টু দ্য পাৱাৰ m ইনটু a টু দ্য পাৱাৰ n হ'লে কি হয় a টু দ্য পাৱাৰ m প্লাছ n হয় এই ফৰ্মুলা ইউজ কৰিম কি আছে এইটো a ইয়াৰ পাৱাৰকেইটা বেলেগ বেলেগ আছে ঠিক আছে তেতিয়াহ'লে -3 টু দ্য পাৱাৰ কি হ'ব m প্লাছ 1 তাৰ লগত প্লাছ কি হ'ব 5 হ'ব ইকুৱেল -3 টু দ্য পাৱাৰ কি হ'ব 7 হ'ব এতিয়া কি কৰা যায় এটা এই বেছখিনি একেলগে বেলেগ কৰি দিওঁ অৰ্থাৎ কি থাকিব m প্লাছ কি থাকিব এই দুটো প্লাছ কৰিলে কিমান হ'ব 6 হ'ব ইকুৱেল কি হ'ব 7 এতেকে m ইকুৱেল 7 মাইনাছ কি হ'ব 6 হ'ব কাৰণ এই কি হ'ব 6টো কি হ'ব এইটো সাইডে আহি গ'ল m ইজিক্যাল কিমান হ'ব 1 গতিকে এই কুৱেশ্যনটো বহুত অহাৰ চান্স আছে গতিকে আপোনালোকে ধ্যান দি চাব আৰু একেবাৰে ইজি হয় নিয়মতে গৈছে আৰু এই ফৰ্মুলাখিনি মেইন ফৰ্মুলাখিনি এবাৰ মনত কৰা a টু দ্য পাৱাৰ m ইনটু a টু দ্য পাৱাৰ n হ'লে কি হয় a টু দ্য পাৱাৰ m প্লাছ n হয় আকৌ যদি a টু দ্য পাৱাৰ m ডিভাইডেড বাই a টু দ্য পাৱাৰ n হয় কি হ'ব a টু দ্য পাৱাৰ m মাইনাছ n হয় যদি a টু দ্য পাৱাৰ মাইনাছ n হয় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 1 বাই a টু দ্য পাৱাৰ n আৰু যদি এই ওপৰত যদি পাৱাৰ 0 থাকে তেতিয়াহ'লে এইটোৰ ভেলু কিমান হয় এনি টাইম 1 হয় বা যদি 100ৰ ওপৰতো যদি পাৱাৰ 0 থাকে তেতিয়াহ'লে এইটোৰ ভেলু কি হ'ব 1 হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আছে যে 2 টু দ্য পাৱাৰ নট আকৌ 3 টু দ্য পাৱাৰ 0 ইনটু 5 টু দ্য পাৱাৰ 0 তেতিয়াহ'লে এইটোৰ ভেলু কিমান 1 হ'ব এইটোৰ ভেলু কিমান হ'ব 1 হ'ব এইটোৰ ভেলু কিমান হ'ব 1 হ'ব অৰ্থাৎ 1 গুণ 1 1 গুণ 1 অৰ্থাৎ কিমান হ'ব ইয়াৰ ভেলু 1 হ'ব এনেকুৱা ধৰণৰ অতি সহজে ওলাব পাৰি এইটো প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিলেহে আহিব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে 20y + 4 ইনটু y স্কোৱাৰ প্লাছ 5y প্লাছ 3 ডিভাইডেড বাই y প্লাছ 4 এইটো আমি কেনেকৈ কৰিম চাওক আমি এইটো এনেকৈ লিখিব পাৰোঁ 20y + 4 আকৌ y স্কোৱাৰ প্লাছ 5y প্লাছ 3 ডিভাইডেড বাই y প্লাছ 4 ঠিক আছে চাওক এইটো একো কৰিব নালাগে এইটোৰ লগত যদি আমি এইটো ডাইৰেক্ট কেঞ্চেল কৰি দিওঁ তেতিয়াহ'লে কি থাকিব 20 y স্কোৱাৰ প্লাছ 5y প্লাছ 3 গতিকে এইটো হ'ব এনচাৰ আৰু বেলেগ একো নাই এই কুৱেশ্যনটো দি আছে তলৰ বহুপদ ৰাশিক একপদ ৰাশি হৰণ কৰা কি কৈছে কুৱেশ্যনটো কি এনেকুৱা দিয়া আছে thrice y to the power 8 minus 4 y to the power 6 plus 5 y to the power 4 divided by কি আছে y to the power 4 আছে এইটো আমি কেনেকৈ কৰিম চোৱা একেবাৰে ইজি হয় চোৱা thrice y to the power 8 minus 4 y to the power 6 plus 5 y to the power 4 divided by কি আছে y to the power 4 এইটো
আমি y টু the power 4 টো কমন ল'ম y টু the power 4 এটা কমন ল'লে কি থাকিব ইয়াত 3 থাকিব ইয়াত কিমান থাকিব y টু the power কিমান থাকিব 4 থাকিব মাইনাছ ইয়াত কি থাকিব 4y স্কোয়াৰ হ'ব প্লাছ এইটো 5 only 5 থাকিব ইয়াত কি আছে y টু the power 4 আমি যদি এই y টু the power 4 লগত এই y টু the power 4 কেনসেল কৰোঁ থাকিলে কিমান থ্ৰাইছ y টু the power 4 minus 4y square plus 5 গতিকে এইটো কি হ'ব আনসাৰ ঠিক আছে Number 2 to guess p cube q cube minus p to the power 6 q to the power 6 divided by p cube q cube. এইটো আমি কেনেকৈ কৰিম স্যাৰ p cube q cube minus p to the power 6 আৰু q to the power 6 এইটো আছে p cube q cube ইয়াত যদি আমি p cube আৰু q cube টো কমন লৈ লওঁ ইয়াত কি থাকিব only 1 থাকিব মাইনাস ইয়াত কি থাকিব p cube q cube ইয়াত তলত কি আছে p cube q cube ইয়াৰ লগত যদি আমি এটো কেনসেল কৰি দিও তেতিয়া হলে তলত কি থাকিব 1 minus p cube q cube গতে এটো কি হ'ব আনসাৰ ঠিক আছে এক নম্বৰ কোৱেশ্চন আহিব পাৰে গতিকে অতি সাৱধানেৰে অংক সমাধান কৰিব আজিৰ কাৰণে ভিডিঅ' এয়াই যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব